গেলাবিল মৰেল পুলিচৰ ঘটনাৰ আজি সপ্তম দিন। নিমখ জলকীয়া দিবলৈ মাংসতে নিমখ জলকীয়া দিয়ে, মাছতে নিমখ জলকীয়া দিয়ে, মানুহৰ গাত নিমখ জলকীয়া দিবলৈ ক'ত হেতি হাকন পালে। বৰপথাৰ আৰক্ষী এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। পলাতক দুই শ্ৰেষ্ঠ ভাতৃ শশাংক শ্ৰেষ্ঠ, ৰঞ্জিত শ্ৰেষ্ঠ। সিহঁতক ধৰি আনি শাস্তি দিব লাগে, দোষীক শাস্তি দিব লাগে, মোৰ ন্যায় লাগে, তেতিয়াহে মই শান্তি পাম। মোৰ মই যদি মাতৃয়ে ইমান দুখ পাইছোঁ, সিহঁতৰ শাস্তি পাব লাগে। ল'ৰাটোৱে জীৱনত কি কৰি চাব, জীৱনত ধুনীয়া কৰি দিলে। গেলাবিল মৰেল পুলিচিং ঘটনাৰ আজি সপ্তম দুদিন। এতিয়াও সুস্থ হোৱা নাই শয়ন শইকীয়া আৰু কুণ্ডু চাহানী। কুণ্ডু চাহানী গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ লগতে যোৰহাটত চিকিৎসা কৰি ঘৰলৈ অহা শয়ন শইকীয়াক আজি পুনৰ উন্নত চিকিৎসাৰ বাবে নিয়া হ'ব গুৱাহাটীলৈ। শয়ন শইকীয়াৰ এতিয়াও বুকু, পেট আৰু মূৰৰ বিষ হোৱাৰ লগতে প্ৰস্ৰাৱজনিত সমস্যাত ভুগি আছে। আজি উন্নত চিকিৎসাৰ বাবে শয়ন শইকীয়াক নিয়া হ'ব গুৱাহাটীলৈ। চিৰদিনলৈ ঘূণীয়া হোৱাৰ বেদনাত হিয়া ঢাকুৰি কান্দিছে মাতৃয়ে। এতিয়া অপৰাধীয়ে উচিত শাস্তি পোৱাৰ আশাত মাতৃ বন্তি শইকীয়া। পিছে এতিয়াও পলাতক দুই শ্ৰেষ্ঠ ভাতৃ শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ। ইফালে সোমবাৰে ৰাতি শয়ন শইকীয়াৰ খবৰ ল'বলৈ আহে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া। পেচাব কৰিলে মানে অলপ ভিতৰত বিষ অনুভৱ হয় মানে হয়। তাৰপিছত কাণখন তাল মাৰি ধৰে মাজে মাজে হোৱাৰ সময়ত। তাৰপিছত আৰু বেছিকৈ খোৱা বোৱা কৰিব নোৱাৰোঁ, পেটৰ বিষ আছে। পুলিচৰ গাড়ী এখন দেখিছিলোঁ গৈছিলে, মানে আমাৰ ফালে গৈছিলে, গৈ পিনে ঘূৰি অহা দেখিছোঁ, কিন্তু আমাৰ ওচৰত ৰখা নাই। কিয় ইহঁতি ইমান ল'ৰাটোক এনেকুৱা শাস্তি দি মাৰিলে আৰু কিয় কষ্ট দিলে? সিহঁতকো শাস্তি দিব লাগে। মোৰ ল'ৰাটোক যেনেকৈ শাস্তি দিছিলে সিহঁতক শাস্তি দিব লাগে। কিয় আজিলৈকে আৰক্ষীয়ে তদন্ত কৰিব পৰা নাই? সিহঁতক দুজনক বন্দী কৰিব পৰা নাই, কিয় ধৰিব পৰা নাই আজিলৈকে? মইতো সেই টাইমত নাই হ'লে বাৰু, মাৰপিট কৰাৰ টাইমত আৰু আছে কৈছে, আৰু আছে। তেওঁ ল'ৰাটোও চিনি নাপায়, মোৰ ল'ৰাটো সেইফালে তেনেকৈ নাযায় বৰকৈ। ই হ'ল সৰু ল'ৰা, সিহঁতি হ'ল ডাঙৰ ডাঙৰ মানুহ যিবিলাকে মাৰপিট কৰিছে। দেখিছেই নহয় কেনেকৈ মাৰপিট কৰিছে, ভিডিঅ'য়ে গোটেই মোবাইলে চবাইলে পাব্লিছ হৈ গৈছে, গোটেই অল অসমেই জানি গ'ল এই ঘটনাটো। গোটেই বিষ কৈছে, গোটেই অলবটিটোতে চেক কৰিব লাগিব তাক। মানে বুকুৰ বিষ অলপ অলপ আছে কৈছে, পেটৰ বিষ আছে কৈছে, ইয়াত এইবোৰ মাথাত ঘুচি আছে, সেইবোৰ বিষ আছে। সেইটো আৰু পেচাব কৰিবলৈ যাবই লাগে, পেচাব নকৰিলে বিষায় এনেকুৱা ডোখৰত পেটত। খবৰ ল'বলৈ কোন কোন আহিছিলে? খবৰ ল'বলৈ সিহঁতৰ কোনো নাই।